ছাৰ সুধি মই অলৰেডি লিখি কালি শ্বেয়াৰ কৰিছিলোঁ আপোনাক ফিডবেকটো বহুত ইমিডিয়েট ফিডবেক আছিলে আপুনি এতিয়া দিছিলে প্ৰেয়াৰটো মই সিদিনাখনে ৰাতিয়ে একচুৱেলি শ্বেয়াৰ কৰিছিলোঁ মই মাক ফৰৱাৰ্ড কৰি দিলোঁ এণ্ড শুনি আছিলে দিনততো শুনিছে ৰাতি শোৱাৰ সময়তো শুনে আৰু শুনি শুনি টোপনি গুচি যায় চ' ইন দেট কেছ এনেকুৱা হয় ন আমি যেতিয়া মানুহ এজন শুই থাকে হিলিং পঠিয়ালে বেছি ফাষ্ট ৱৰ্ক কৰে বস্তুবিলাক চ' তেওঁৰ পইচাটো থাউজেণ্ডছত নহয় তেওঁক এৰাউণ্ড 2 lakhs দৰকাৰ হৈ আছিলে কিবা এটা কামৰ কাৰণে 2 lakhs আৰু বেছি লগা হৈ আছিলে চ' ইমিডিয়েটলি থাৰ্ড ডেৰ দিনা যেতিয়া তেওঁ শুনি আছিলে থাৰ্ড ডে তেওঁ পাইছে যে মানে 1.5 নে 1.8 lakhs অলৰেডি মানে তেওঁৰ এৰেঞ্জমেণ্ট হৈ গ'ল আৰু তেওঁৰ ওচৰত মানে পাইছে আৰু তেওঁ চ' তাৰপিছতে সেইটো ইমান বেছি ফাষ্ট ৱৰ্ক কৰিলে মই লগালগতো আপোনাক কৈছোৱে আৰু ছাৰ মই বেলেগত বহুতত দেখিছো নীতিকা কৰ্চৰ কথা বহুত ঢেৰ কিবা কিবি মই ইমান পেচেণ্টলি মই এইটোৱে লৈ আছিলো যে মই আপোনাৰ পৰাই শিকিম আৰু মই জানিছিলো মই শিকিব পাম আৰু মই এইটো ভাবিছিলো কিবা যদি মানে দেৰি হৈ আছে মে বি এটা বেছি এডভান্টেজ বা বেছি ভাল অপৰচুনিটি এতিয়াতো আৰু ভাল অপৰচুনিটি দুটা কৰ্চ একেলগে ছাৰ পেমেণ্ট এনাৰ্জি এক্সচেঞ্জ মই দিও দিলো আপোনাৰ হোৱাটছএপত শ্বেয়াৰ কৰিছো